স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম আগবঢ়াইছো এক ডাঙৰ খবৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে আন্দোলন কৰাৰ বাবে অসমীয়াই পিছুৱাইছে এতিয়া আন্দোলন কৰাৰ বাবে অসমীয়াই পিছুৱাইছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে মন্তব্য কৰিছে যে আন্দোলন নকৰে বাবে সংখ্যালঘুৱে পাইছে চাকৰি এতিয়া সংখ্যালঘুৱে আন্দোলন নকৰাৰ বাবে চাকৰি পাইছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ আন্দোলন কৰাৰ বাবে পিছুৱাইছে অসমীয়া যে আন্দোলন কৰাৰ বাবে অসমীয়াই পিছুৱাইছে বুলি মন্তব্য কৰিছে আন্দোলন নকৰে বাবে সংখ্যালঘুৱে পাইছে চাকৰি এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ দিনটোত মন্তব্য কৰা পৰিলক্ষিত হৈছে অসমত একেবাৰে আন্দোলন নকৰা জাতি হৈছে সংখ্যালঘু আৰু আন্দোলন নকৰাৰ বাবে সংখ্যালঘু ল'ৰা ছোৱালী হৈছে ডাক্তৰ ইঞ্জিনিয়াৰ আন্দোলনমুখী মানসিকতাৰ কাৰণেই অসমৰ যুৱক যুৱতী শিক্ষা আৰু চাকৰিৰ দিশত পিছুৱাই গৈছে অসমত একেবাৰে আন্দোলন নকৰা সম্প্ৰদায়টো হৈছে সংখ্যালঘু সম্প্ৰদায় আৰু অসমৰ 1500 মেডিকেল সিটৰ ভিতৰত 400 মেডিকেল সিট সংখ্যালঘু লোকে পায় যিসকলে আন্দোলন নকৰে তেওঁলোকে বছৰি মেডিকেলত 350টা সিট লাভ কৰে অসমীয়াই আন্দোলন কৰোতে বাকি সকলো অন্য লোকে লৈ গৈছে এতিয়া অসমীয়া আন্দোলন কৰোতে বাকি সকলো অন্য লোকে লৈ গৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে নামনি আৰু মধ্য অসমৰ সংখ্যালঘু ল'ৰা ছোৱালীয়ে মেডিকেলৰ আমি জনাইছো এই খবৰ যে এতিয়া বিগত 10 বছৰে অসমীয়াই কেৱল মেডিকেল ইঞ্জিনিয়াৰিঙত অসমীয়া ল'ৰা ছোৱালীৰ সংখ্যা কম বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী গৰাকী আৰু এনেকৈ হলে অসমীয়া জাতিৰ বৰপীৰা অন্য জাতিয়ে লৈ যাব এতিয়া এনেকৈ যদি হবলৈ হয় তেতিয়া অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব অসমৰ আন্দোলন সংস্কৃতিক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে এতিয়া আন্দোলন কৰাৰ বাবে পিছুৱাইছে অসমীয়া আমি জনাইছো টাইম ইট বিগ ব্ৰেকিং আৰু লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে আন্দোলন নকৰে বাবেহে সংখ্যালঘুৱে চাকৰি পাইছে এতিয়া সংখ্যালঘুৱে যে আন্দোলন নকৰে তাৰ বাবেই চাকৰি পাইছে অসমত একেবাৰে আন্দোলন নকৰা জাতিটো হৈছে সংখ্যালঘু এতিয়া অসমত একেবাৰে আন্দোলন নকৰা জাতিটো সংখ্যালঘু বুলি কৈছে আন্দোলন নকৰাৰ বাবে সংখ্যালঘু ল'ৰা ছোৱালী হৈছে এতিয়া ডাক্তৰ ইঞ্জিনিয়াৰ আন্দোলনমুখী মানসিকতাৰ কাৰণেই অসমৰ যুৱক যুৱতী শিক্ষা আৰু চাকৰিৰ দিশত পিছুৱাই গৈছে আৰু অসমত একেবাৰে আন্দোলন নকৰা সম্প্ৰদায়টো হৈছে সংখ্যালঘু সম্প্ৰদায় এতিয়া সংখ্যালঘু সম্প্ৰদায়ক মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে এতিয়া আন্দোলন নকৰাৰ বাবে সংখ্যালঘু সম্প্ৰদায়ে এতিয়া আগুৱাই গৈছে বুলি মন্তব্য কৰিছে যিসকলে আন্দোলন নকৰে তেওঁলোকে বছৰি মেডিকেলত 350টা সিট লাভ কৰে আৰু অসমীয়াই আন্দোলন কৰোতে বাকি সকলো অন্য লোকে লৈ গৈছে এতিয়া অসমীয়াই আন্দোলন কৰি থাকোতে বাকি সকলো অন্য লোকে লৈ গৈছে এতিয়া অসমীয়াৰ অস্তিত্ব নাথাকিব যেতুকে নামনি আৰু মধ্য অসমৰ সংখ্যালঘু যি আমি জনাইছো যে নামনি আৰু মধ্য অসমৰ সংখ্যালঘু ল'ৰা ছোৱালীয়ে মেডিকেলৰ প্ৰায় 400 সিট লৈ গৈছে আৰু বিগত দিন ধৰি দেখিবলৈ পোৱা গৈছে 10 বছৰে অসমীয়াই কেৱল আলোচনা চুক্তিহে কৰিলে মেডিকেল ইঞ্জিনিয়াৰিঙত অসমীয়াৰ ল'ৰা ছোৱালীৰ সংখ্যা কম আজি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত অসমীয়াৰ ল'ৰা ছোৱালীৰ সংখ্যা কম এনেকৈ হলে অসমীয়া জাতিৰ যি বৰপীৰা সেই বৰপীৰা অন্য জাতিয়ে লৈ যাব যদিহে এনেদৰে আমাৰ অসমীয়া জাতিটো আগুৱাবলৈ হয় তেন্তে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে এনেদৰে হলে অসমীয়া জাতিৰ বৰপীৰা অন্য জাতিয়ে লৈ যাব আৰু এই অসমৰ আন্দোলন সংস্কৃতিক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আমি জনাইছো এক ডাঙৰ খবৰ যে আন্দোলন কৰাৰ বাবে পিছুৱাইছে অসমীয়া আৰু আন্দোলন নকৰে বাবে সংখ্যালঘুৱে পাইছে চাকৰি অসমত একেবাৰে আন্দোলন নকৰা জাতি হৈছে সংখ্যালঘু আৰু আন্দোলন নকৰাৰ বাবে সংখ্যালঘু ল'ৰা ছোৱালীয়ে হৈছে এতিয়া ডাক্তৰ ইঞ্জিনিয়াৰ যা সংখ্যালঘু ল'ৰা ছোৱালীয়ে আন্দোলন নকৰাৰ বাবে এতিয়া তেওঁলোক আগুৱাই গৈছে এতিয়া তেওঁলোক বহু দূৰ দূৰলৈকে আগুৱাই গৈছে আন্দোলন নকৰাৰ বাবে সংখ্যালঘু ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে
আৰু আন্দোলনমুখী মানসিকতাৰ কাৰণেই অসমৰ যুৱক যুৱতী শিক্ষা আৰু চাকৰিৰ দিশত পিছুৱাই গৈছে। এতিয়া অসমৰ যি যুৱক যুৱতী আছে সেই অসমৰ যুৱক যুৱতীসকলে শিক্ষা আৰু চাকৰিৰ দিশত পিছুৱাই গৈছে। আন্দোলনমুখী যি মানসিকতা আছে সেই আন্দোলনমুখী মানসিকতাৰ বাবেই অসমৰ যুৱক যুৱতীসকলে শিক্ষা আৰু চাকৰিৰ দিশত পিছুৱাই গৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। অসমত একেবাৰেই আন্দোলন নকৰা সম্প্ৰদায়টো হৈছে সংখ্যালঘু সম্প্ৰদায় আৰু অসমৰ 1500 মেডিকেল সিটৰ ভিতৰত 400 মেডিকেল সিট কেৱল সংখ্যালঘু লোকে পায়। এতিয়া অসমৰ 1500 মেডিকেল সিটৰ ভিতৰত 400 মেডিকেল সিট সংখ্যালঘু লোকে পায় আৰু যিসকলে আন্দোলন নকৰে তেওঁলোকে বছৰি মেডিকেলত 350টা সিট লাভ কৰে আৰু অসমীয়াই আন্দোলন কৰোঁতে বাকী সকলো অন্য লোকে লৈ গৈছে। অসমীয়াই আন্দোলন কৰোঁতে বাকী সকলো অন্য লোকে লৈ গৈছে। এতিয়া অসমত যে একেবাৰে আন্দোলন নকৰা জাতিটো সংখ্যালঘু জাতি বুলি এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত উল্লেখ কৰিছে যে আজিৰ দিনটোত সংখ্যালঘুসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে কৈছে যে অসমত একেবাৰে আন্দোলন নকৰা জাতিটো হৈছে সংখ্যালঘু জাতি। আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে লাহে আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছো, চাকৰিৰ দিশখনত পিছুৱাই গৈছো। আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল সিট প্ৰত্যেক বছৰে পায়। অসমত আটাইতকৈ কোনে আন্দোলন নকৰে? সংখ্যালঘুসকলে আন্দোলন নকৰে। আৰু আজি অসমৰ 1500 মেডিকেল সিটৰ 400 মেডিকেল সিট তেওঁলোকে পায়। কাৰণ আমাৰ আধা সময় আন্দোলনত যায়, আমাৰ আধা সময় আন কামত যায়, আমাক দেখি আমাৰ নতুন চামেও তাক কৰিব আৰম্ভ কৰে। সেইকাৰণে আমি সুপাৰ 50 দৰে সন্মিলনীৰ পৰা যি পইচা পাওঁ সেই পইচাৰে চুতীয়া ছাত্ৰ সন্থাই সুপাৰ 50 দৰে অনুষ্ঠান গঢ় দিয়ক, আমিও সহযোগিতা কৰিম বুলি নহয়। চুতীয়া জাতিয়ে প্ৰতিজ্ঞা কৰিছে যে প্ৰতি বছৰে 50 জন ডক্টৰ আমি নিৰ্মাণ কৰিম। এনে সংকল্পৰ বীজ আমি ৰোপণ কৰিব লাগিব। মই যোৱা 10টা বছৰৰ অভিজ্ঞতা কৈছো যে আমি আন্দোলন কৰোঁতে বাকী কামখিনি আমি নিৰ্দিষ্ট মানুহবিলাকে লাহে আমাৰ পৰা লৈ গৈ আছে। এইবাৰ যেতিয়া মেডিকেলৰ ৰিজাল্ট ওলাব মই প্ৰতিটো জাতি জনগোষ্ঠীকে ৰিজাল্ট চিটখন দিম, যাতে আমি বুজি পাওঁ যে আমি ক'ত থিয় হৈ আছো। আৰু আপোনালোকে যদি চাই মই এটাও মই ডাঙৰ কৰি কোৱা নাই, 350 পৰা 400 মেডিকেল সিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে। কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ কোচিং চেণ্টাৰ খুলিছে। আজমল হওক, USDM হওক, প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে। আমাৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে একো হোৱা নাই। আমি আলোচনা কৰি আছো, আমি চুক্তি কৰি আছো, আমি 10 বছৰ এই কামবিলাক কৰি আছো, কিন্তু মেডিকেলত পঢ়া ল'ৰাৰ সংখ্যা বঢ়া নাই, ইঞ্জিনিয়াৰিঙত ল'ৰাৰ সংখ্যা বঢ়া নাই, ACSত ল'ৰাৰ সংখ্যা বঢ়া নাই। আৰু যেতিয়া একো নাবাঢ়ে তেতিয়া মুখ্যমন্ত্ৰীক আহি কম যে 2টা আমাক কোটা দি দিয়ক। মই ভাবো যে তেনেকে হলে আমি জাতিটোৰ বৰ পীড়াখনো আমাৰ মাজৰ পৰা কোনোবাই লৈ যাব। সেইকাৰণে আজিৰ এই অনুষ্ঠানত মই আহ্বান জনাম, বাকী সকলো কৰি থাকক, কিন্তু লগত যে আমাৰ চোকা ল'ৰাখিনিক আইডেন্টিফাই কৰি প্ৰতি বছৰে ACSত 10 জন আমি প্ৰশাসনিক বিষয়া কৰিম, 50টা মেডিকেলত ল'ৰা ছোৱালীক আমি চিট দিবৰ কাৰণে প্ৰচেষ্টা কৰিম, 20টা ইঞ্জিনিয়াৰ কৰিম, 2 জন IITত যাব, 50 জন পলিটেকনিকত পঠাম। এইখিনি যদি আমি গোটেই কেইটা জাতীয় অনুষ্ঠানে লগ হৈ কৰিব পাৰো, আমাক কোনেও ৰখাব নোৱাৰে। আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে লাহে আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছো, চাকৰিৰ দিশখনত পিছুৱাই গৈছো। আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল সিট প্ৰত্যেক বছৰে পায়। অসমত আটাইতকৈ কোনে আন্দোলন নকৰে? সংখ্যালঘুসকলে আন্দোলন নকৰে। আৰু আজি অসমৰ 1500 মেডিকেল সিটৰ 400 মেডিকেল সিট তেওঁলোকে পায়। কাৰণ আমাৰ আধা সময় আন্দোলনত যায়, আমাৰ আধা সময় আন কামত যায়, আমাক দেখি আমাৰ নতুন চামেও তাক কৰিব আৰম্ভ কৰে।
সেইকাৰণে আমি সুপাৰ 50 দৰে সন্মিলনীৰ পৰা যি পইচা পাওঁ সেই পইচাৰে চুতীয়া ছাত্ৰ সন্থাই সুপাৰ 50 দৰে অনুষ্ঠান গঢ় দিয়ক, আমিও সহযোগিতা কৰিম বুলি নহয়। চুতীয়া জাতিয়ে প্ৰতিজ্ঞা কৰিছে যে প্ৰতি বছৰে 50 জন ডক্তৰ আমি নিৰ্মাণ কৰিম। এনে সংকল্পৰ বীজ আমি ৰোপণ কৰিব লাগিব। মই যোৱা 10টা বছৰৰ অভিজ্ঞতা কৈছো যে আমি আন্দোলন কৰোঁতে বাকী কামখিনি আমি নিৰ্দিষ্ট মানুহবিলাকে লাহে লাহে আমাৰ পৰা লৈ গৈ আছে। এইবাৰ যেতিয়া মেডিকেলৰ ৰিজাল্ট ওলাব, মই প্ৰতিটো জাতি জনগোষ্ঠীকে ৰিজাল্ট চিটখন দিম, যাতে আমি বুজি পাওঁ যে আমি ক'ত থিয় হৈ আছো। আৰু আপোনালোকে যদি চাই, মই এটাও মই ডাঙৰ কৰি কোৱা নাই, 350ৰ পৰা 400 মেডিকেল চিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে। কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ খুলিছে। আজমল হওক, USDM হওক, প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে। আমাৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে একো হোৱা নাই। আমি আলোচনা কৰি আছো, আমি চুক্তি কৰি আছো, আমি যোৱা 10 বছৰ এই কামবিলাক কৰি আছো, কিন্তু মেডিকেলত পঢ়া ল'ৰাৰ সংখ্যা বঢ়া নাই, ইঞ্জিনিয়াৰিঙত ল'ৰাৰ সংখ্যা বঢ়া নাই, ACSত ল'ৰাৰ সংখ্যা বঢ়া নাই। আৰু যেতিয়া একো নাবাঢ়ে তেতিয়া মুখ্যমন্ত্ৰীক আহি কম যে 2টা আমাক কোটা দি দিয়ক। মই ভাবো যে তেনেকে হলে আমি জাতিটোৰ বৰ পীড়াখনো আমাৰ মাজৰ পৰা কোনোবাই লৈ যাব। সেইকাৰণে আজিৰ এই অনুষ্ঠানত মই আহ্বান জনাম, বাকী সকলো কৰি থাকক, কিন্তু লগত যে আমাৰ চোকা ল'ৰাখিনিক আইডেন্টিফাই কৰি প্ৰতি বছৰে ACSত 10 জন আমি প্ৰশাসনিক বিষয়া কৰিম, 50টা মেডিকেলত ল'ৰা ছোৱালীক আমি চিট দিবৰ কাৰণে প্ৰচেষ্টা কৰিম, 20টা ইঞ্জিনিয়াৰ কৰিম, 2জন IITত যাব, 50জন পলিটেকনিকত